নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। দৰং জিলাৰ গৰুখুটিৰ উচ্ছেদিত স্থানত এতিয়া আৰম্ভ হ'ব দুগ্ধ বিপ্লৱ। দৰং জিলাৰ গৰুখুটি অঞ্চলৰ পৰা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটিত কৃষি প্ৰকল্প স্থাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল। এই কৃষি পাম্পক পূৰ্ণ পৰ্যায়ৰ ৰূপ দিবলৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল। এই গৰুখুটি প্ৰকল্পলৈ অসম চৰকাৰে দৈনিক 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্যৰে আনিব গিৰ প্ৰজাতিৰ গাই। ইতিমধ্যে কেবিনেট মৰ্যাদা প্ৰাপ্য পদ্ম হাজৰিকাই গিৰ গাই আনিবলৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। 24 নৱেম্বৰ 2021 অসম পাবহি 108 জনী গিৰ প্ৰজাতিৰ গাই। গৰুখুটি কৃষি পাম্পৰ পৰা বৰ্তমান 3 লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰটো। আনহাতে গৰুখুটি কৃষি প্ৰকল্পৰ জৰিয়তে কৃষি বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য লোৱা হৈছে। কৃষি পাম্পখনত মাহ, সৰিয়হ, বিভিন্ন শাক পাচলি উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে। আনহাতে এই কৃষি পাম্পত বিভিন্ন প্ৰজাতিৰ মাছ, মাংস, কণী, হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰা হ'ব বুলি জনোৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ACS বিষয়া চাইবুৰ ৰহমানলৈ জামিন মঞ্জুৰ কৰা হৈছে। জামিন মঞ্জুৰ হৈছে ACS বিষয়া চাইবুৰ ৰহমানৰ। আয়তকৈ অধিক সম্পত্তিৰ গৰাকী দুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে দুৰ্নীতি আনিবাৰক আৰু লগতে তদাৰকী শাখাই চাইবুৰৰ বিৰুদ্ধে CM ভিজিলেন্সত ৰুজু কৰিছিল PC এক্টৰ অধীনত দুটা গোচৰ। গোচৰটো দুটাৰ নম্বৰ হৈছে 03/21 আৰু 5/21। যোৱা 24 আগষ্টতে গ্ৰেপ্তাৰ কৰিছিল অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানক। যোৱাকালি চাইবুৰৰ বিৰুদ্ধে CM ভিজিলেন্সে 92 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে। এই চাৰ্জশ্বিটত আছে ৰহমানৰ মাতৃৰ সম্পত্তিৰ তথ্য। মুঠ 104টা স্থানতে আছে নামে বেনামে মাটি সম্পত্তি। উল্লেখযোগ্য যে এগৰাকী অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমান 2002 বৰ্ষৰ ACS বিষয়া আছিল। তেওঁৰ স্থাবৰ অৱস্থাবৰ সম্পত্তিৰ 95% আয়তকৈ অধিক। তেওঁৰ অস্থাবৰ সম্পত্তিৰ মূল্য 6,38,12,188 টকা। আনহাতে ৰাজ্যৰ 104টা স্থানত আছিল নামে বেনামে সম্পত্তি। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য 100 কোটিতকৈও অধিক বুলি জানিব পৰা গৈছিল। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত উদ্ধাৰ হৈছে কলীয়া বুমৰা দলঙৰ দুৰ্ঘটনাৰ বাহন আৰু বাহন চালকৰ পৰিচয়ও উদ্ধাৰ হৈছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত উদ্ধাৰ হৈছে কলীয়া বুমৰাৰ দলঙৰ দুৰ্ঘটনাৰ বাহন আৰু বাহন চালকৰ পৰিচয়। নিশা অথবা সোমবাৰে পুৱতি নিশা দলঙৰ ৰেলিং ভাঙি গম্ভীৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছিল এখন ট্ৰাক। সেই ট্ৰাকখনৰ সন্ধান লাভ কৰাৰ লগতে পৰিচয় উদ্ধাৰ হৈছে সেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ। 10 চকীয়া ট্ৰাকখন নাগালেণ্ডৰ আছিল। ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ NL01K3553। তেজপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাতে ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দা মাৰি চালকৰ সৈতে দলঙৰ তলত লুইতৰ বুকুত পৰি গৈছিল। অৱশ্যে কিমান সময়ত সেই ঘটনা সংঘটিত হ'ব পাৰে সেই সন্দৰ্ভত কোনো তথ্য কাৰোৰে হাতত নাই। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আৰু অৰুণাচল প্ৰদেশৰ বান্দৰদেৱালৈ ট্ৰাকখনত কঢ়িয়াই আনিছিল 16 মেট্ৰিক টন লুৰ সামগ্ৰী। জানিব পৰা মতে ট্ৰাকখনৰ চালকজনৰ নাম ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেন আছিল অমিত ডনাৰ ওৰফে লুটে। চালক ৰাজীৱ বিশ্বকৰ্মাৰ ঘৰ জামুগুৰিৰ আগৰি পামত আৰু লগতে অমিত ডনাৰৰ ঘৰ বিশালীৰ ৰঙাচালিত। বৰ্তমানে নিখোজ হৈ থকা ট্ৰাকখনৰ চালক ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেন অমিতৰ সন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰীয়ে। দুয়োগৰাকীৰ সলিল সমাধি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। পুনৰবাৰ অসম অৰুণাচল সীমান্তত উত্তেজনা।
অসম অৰুণাচল সীমান্তত গুলিয়াগুলি সংঘটিত হৈছে আজি আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে ৰামপুৰ বিটৰ বিট অফিচাৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ৰামপুৰত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ৰামপুৰ বিটৰ বিট অফিচাৰক লক্ষ্য কৰি গুলি কৰিছিল কথমপি প্ৰাণ ৰক্ষা বিট অফিচাৰ ৰণমালী নৰহৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত অৰুণাচলী দুৰ্বৃত্তই গছ কটা কাৰ্যক বাধা দিবলৈ যাওঁতে এই ঘটনা সংঘটিত হৈছিল তেখেত যোৱা এটা বছৰেই হ'ল আজিও সেমেকি উঠে চকুশাল অসমৰ ৰাজনীতিত 15 বছৰে সিংহাসনত বহি ৰাজ্য চলোৱাৰ লগতে সমগ্ৰ অসমবাসীৰে প্ৰিয় নেতাগৰাকী নথকা আজি এটা বছৰেই হ'ল আজি 23 নৱেম্বৰ তাৰিখৰ দিনটোতেই বিগত বৰ্ষত সমগ্ৰ অসমবাসীকে কন্দুৱাই পৰলোকলৈ গমন কৰিছিল চিৰ তৰুণ গগৈ প্ৰয়াত তৰুণ গগৈ আজি আমাৰ মাজত নাই তেওঁ আমাৰ পৰা বিদায় লৈছে প্ৰায় এবছৰ আগতে আজিও সেমেকি উঠে পত্নী দলি গগৈৰ চকুশাল সেইদিনা খুব উজ্জ্বল হৈ পৰিছিল যেতিয়া সমগ্ৰ দেশবাসীৰ সন্মুখত ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিছিল স্বামী তৰুণ গগৈৰ বিশেষ সন্মান ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা গ্ৰহণ কৰি শোকৰ চকুলো টুকিছিল পত্নী দলি গগৈয়ে তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা তৰুণ গগৈ বিহীন কন্যাধৰা পাহাৰৰো খালী হৈ গৈছিল 15 বছৰে কন্যাধৰা পাহাৰ চিনাকি মুখ আছিল তেখেত এতিয়া কেৱল তাত মাজে সময়ে চৰকাৰে বৈঠক অনুষ্ঠিত কৰে তৰুণ গগৈৰ মৃত্যুৰ শোকত 3 দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰিছিল তেতিয়াৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে তৰুণ গগৈৰ নামত ৰাজনীতিৰ ক্ষেত্ৰখনত আছিল এক বিশাল পৰিসৰ 2001 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ সবাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ 1971 চনৰ পৰা 1985 চনলৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে 1991 চনৰ পৰা 1996 চনলৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে 1985 চনৰ পৰা 1990 চনলৈ AICCৰ সাধাৰণ সম্পাদক আছিল 1991 চনৰ পৰা 1996 চনলৈ কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰী আছিল তেওঁ 1986 চনৰ পৰা 1990 চনলৈ APCCৰ সভাপতি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ 1996 চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল 2001 চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল চিৰ বিদায় লোৱা আমাৰ সকলোৰে মৰমৰ প্ৰয়াত তৰুণ গগৈ 2001 চনৰ 18 মেৰ পৰা 2016 চনৰ 24 মেলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ যোৰহাট নগৰপালিকাৰ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল 1968 চনত